আজি অসমীয়া পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও জিলাৰ সামগুৰি সমষ্টিৰ মাগুৰমাৰীত এখনি মত বিনিময় সভা অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত আমাৰ মিয়া জনগোষ্ঠীৰ শিক্ষিত যুৱকসকলে ওলাই আহি এই জনগোষ্ঠীটো মানে স্বাধীনতাৰ পিছৰ পৰাই যে লাঞ্ছিত বঞ্চিত অৱহেলিত হৈ আহিছে তাক অনুধাৱন কৰি ভৱিষ্যতলৈ যাতে এই জনগোষ্ঠীটো আৰু লাঞ্ছিত বঞ্চিত হৈ থাকিব নালাগে তাৰ কাৰণে কি ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে বিশদভাৱে আলোচনা হৈছে আৰু আমি এতিয়া পণ কৰিছোঁ আমাৰ এই অঞ্চলবিলাকত মিয়া অঞ্চলবিলাকত মিয়াসকলক লগত লৈ মিয়াসকলক সংগঠিত কৰি আমি জনগোষ্ঠীটোক এষ্টাব্লিছ কৰাৰ কাৰণে যথাযথ কাৰ্যসূচী গ্ৰহণ কৰিম আমি অসমীয়া পৰিষদটো বিভিন্ন পৰ্যায়ত আঞ্চলিক পঞ্চায়ত জিলা সমিতিবিলাক শক্তিশালী ৰূপে গঠন কৰি আমি আগুৱাই যাম আমাৰ সংবিধানে দিয়া অধিকাৰখিনি আমি অসমীয়া পৰিষদৰ উদ্যোগত আমাৰ মিয়াসকলক ব্যাপকভাৱে সংগঠিত কৰি সেইবিলাক আমি আদায় কৰিম আৰু মিয়াৰ প্ৰতি আঙুলি টুওৱা সেই অপশক্তিবিলাক আমি উৎখাত কৰিম আমাক এই অশোক সিংগাল বা শৃংখল চলিহাকে আদি কৰি যিসকলে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি মিয়াসকলক মানে মাইনাছ কৰিব বিচাৰে মিয়াসকলক বাদ দি অসমীয়া জাতি গঠনত মিয়াসকলৰ যি অৱদান তাক অস্বীকাৰ কৰিব বিচাৰে তাক আমি কেতিয়াও হ'বলৈ নিদিওঁ কাৰণ অসমৰ মিয়াসকল এক মানে জাতি গঠন প্ৰক্ৰিয়াত ব্যাপক অৱদান আছে অসমীয়া জাতি অসমীয়া ভাষা অসমীয়াৰ সংস্কৃতিৰ প্ৰতি অসমৰ মিয়াসকলৰ ব্যাপক অৱদান আছে আৰু এই অৱদান অস্বীকাৰ কৰিলে আমি মানি নলওঁ আমি অসমীয়া পৰিষদ সেই দিশত আগুৱাই যাম ভৱিষ্যতলৈ সেই দিশত আগুৱাই যোৱাৰ কাৰণে আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ধন্যবাদ